আজি মানে শিঙৰি মন্দিৰত অহাৰ উদ্দেশ্য এইটোৱে যে শিঙৰি মানে আহিলে মোৰ আগৰ মানে দিনবিলাক মনত পৰি যায় আৰু আগতে। হেল্ল' এভৰিৱান, গুড মৰ্নিং ফ্ৰম আমাৰ দুইটা ফালৰ পৰা গুড মৰ্নিং। আৰু আজি আমাৰ আৰু এটা নতুন ভিডিঅ'। আজি আমি গৈ আছো দুইজনে। ক'ত গৈ আছো? মন্দিৰ, শিঙৰি মন্দিৰ, গুপ্তেশ্বৰ দেৱালয়। আৰু মানে কি হ'ল, এতিয়া ৰাতিপুৱা বেছি টাইম হোৱা নাই, কালি আমি ফাংচন চাই অহা দেৰি হ'ল আৰু সেইটো কাৰণে এতিয়া মানে মই শুই উঠিয়ে ডাইৰেক্ট সিহঁতৰ ঘৰত আহি গৈছো তাইক নিবলৈ। মেডাম একদম পুৰা ৰেডি হৈ ইমান ধুনীয়া হৈ ওলাইছে আৰু মোক চাওকচোন, মই তেওঁৰ ড্ৰাইভাৰ হয়। মই ঘৰত যাওঁ ফাৰ্ষ্ট ওলাই কৰি, আৰু তাৰপিছত আমি ডাইৰেক্ট গুপ্তেশ্বৰ দেৱালয় যাম। আজি তাত অলপমান পূজা কৰি আহিম, কাৰণ পৰহিলে যিহেতু আমাৰ এটা ডাঙৰ মানে অকেজন আহি আছে দুইজনৰ লাইফত। তাৰপিছত আৰু দুটামান আৰু দুই তিনিটা কিবা বজাৰ আছে যদি কৰি আনিম। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰিছো, মানে গোপ্ৰত কৰিম। এতিয়া এই ফাৰ্ষ্ট ভিডিঅ'টোৱে আইফোনত হৈছে, বাকীকেইটা গোপ্ৰত কৰিম। চ' লেটছ ষ্টাৰ্ট। গতিকে এতিয়া মোৰ গা পা ধুই ওলাই হৈ গ'ল আৰু আমাৰ ঘৰৰ পৰা আমি দুইজনে এতিয়া যাওঁ, মন্দিৰ যাওঁ আৰু তাৰপিছতে তাত সেৱা চেৱা কৰি ভগৱানৰ আশীৰ্বাদ লৈ আহিম, কাৰণ আমি দুইজনে অলপ পিছত গৈ আছো ঘৰৰ পৰা। প্ৰত্যেকবাৰ এইবাৰো এটা ফুল লৈ আহিছো, মানে খুৰীহঁতৰ ঘৰত পাইছিলো এইটো ফুল, ধুনীয়া লাগিছিলে। এইটো লগত আৰু ধুনীয়া লাগিছে। এনেই সদায় গোলাপ দিওঁ হা, আজি মানে অলপ ভাল দিয়া, অলপ ইউনিক হ'ব লাগে ন সদায়। কি ধুনীয়া মানুহ বা, বলক কেতিয়া যাওঁ, ষ্টাৰ্ট দিওঁ। এতিয়া আকৌ নেক্সট শিঙৰিটো ঢেকীয়াজুলিত সোমাইছো আৰু ঢেকীয়াজুলি মেইন টাউনত। ঢেকীয়াজুলি মানে আজি দেওবৰীয়া বজাৰ হয় ন, ঢেকীয়াজুলি বহুত জাম হৈ থাকে। আৰু ইয়াৰ পৰা অকণমান ৰাস্তা পাৰ হ'লে আমি পাই যাম শিঙৰি মেইন গেট। এয়া শিঙৰি মন্দিৰৰ ভিতৰত সোমাওঁ, মানে গেটখনৰ ভিতৰত আৰু। গেটৰ বহুত দিনৰ মূৰত আহিছে এইটো ৰাস্তাত, ধৰি দিয়া হওক। ইফালৰ পৰা আহিছে গেটখন দেখে। এয়া চাৰিওফালে পুৰা চাহ বাগানৰ মাজে মাজে দুইফালে গৈ আছো। আৰু আহোঁতে আমি ৰখি পেলাই ফটো উঠিম। এতিয়া ফাৰ্ষ্ট মন্দিৰ গৈ লওঁ, কাৰণ 1টা বাজিবই হ'ল। মন্দিৰত ফাৰ্ষ্ট গৈ সেৱা চেৱা কৰি আহোঁ, আগত তাৰপিছত আশীৰ্বাদ লৈ আহোঁ। আমি মানে কি, মই জীৱনত যিমানখিনি ভাল কাম কৰিছো তাৰ মানে যিটো ফলাফল সেইটো তেখেত হয়। সেইটো কাৰণে ভগৱানক ধন্যবাদো জনাওঁ। মই সদায় সেৱা কৰোঁতে মই সদায় ভগৱানক ধন্যবাদ জনাওঁ যে মোৰ জীৱনটোত যে যিমানখিনি বেয়া দিন গ'ল, তাৰপিছত কিছুমান ভাল দিনো আহিছে। যেনেকৈ ধৰা 2020 চনত মোৰ এটা চবতকৈ বেয়া দিন, বেয়া বছৰ। তাৰপিছত 2022ত মোৰ ভাল দিন আহিলে আৰু বেড জব পোৱাৰ পিছত। তাৰ কাৰণে মই ভগৱান আৰু মাক সদায় ধন্যবাদ জনাওঁ, কাৰণ মই সদায় বিশ্বাস কৰোঁ মানে মাক আৰু ভগৱানে এটা কিবা আছে যে মোক সদায় আশীৰ্বাদ দি আছে। সেইটো কাৰণে যিমানে বেয়া নহওক মানে মোৰ ভাল হ'ব। এতিয়া যেনেকৈ মোৰ এইটো বছৰতো মোৰ বহুত কিবা কিবি মানে বেয়া গ'ল, তাৰপিছতো শেষত গৈ আকৌ তোমাক পালোঁ। সেইফালৰ পৰা ভগৱানে আকৌ মানে চকু মেলি চালে ভগৱানে আৰু মোৰ মায়ে মানে সদায় আশীৰ্বাদ দিয়ে। আৰু এই আশীৰ্বাদৰ ফলস্বৰূপেই মই আমাৰ এখেতক পাইছোঁ। মেইন গেটৰ ভিতৰত সোমাই আহিলোঁ। মেইন ৰোডৰ পৰা 10 কিলোমিটাৰমান দূৰ হয়, কিন্তু ৰাস্তা ইমান ভাল, মানে বহুত সোনকালে পাই যাব আপোনালোকে। 10 মিনিটো নালাগে মানে। এতিয়া এনেকৈ গাঁৱৰ ৰাস্তাটো অকণমান দূৰ গ'লে আমি পাই যাম। মন্দিৰত আহি পালোঁ অলপ দূৰ চলোৱাৰ পিছত। এতিয়া মন্দিৰৰ ভিতৰত গৈ সেৱা কৰোঁ, তাৰপিছত পাহাৰত উঠিব লাগিব। বহুত দিন মূৰত আহিছোঁ, অলপ পিছত আৰু বেলেগ কথা কৈ আছোঁ। আহিলোঁ মন্দিৰৰ ভিতৰত সোমাই দুইজনে সেৱা কৰিলোঁ। আৰু শিঙৰি মন্দিৰ মানে বিখ্যাত আৰু আগৰ পৰাই বিখ্যাত, আৰু এটা ইয়াৰ লগত জড়িত ইতিহাস আছে। এই বস্তুটো মই কৈ আছোঁ, এইটো গুপ্তেশ্বৰ দেৱালয় বুলি কয়। মানে যেতিয়া আগতে বান ৰজা আছিলে, আমাৰ তেজপুৰখনতো বানৰ কাৰণে বিখ্যাত, মানে বান ৰজা উষা অনিৰুদ্ধৰ কাহিনী। তো তেতিয়া বান ৰজা শিৱ ভক্ত আছিলে। বান ৰজাই কি কৰিছিলে, কাশীধামলৈ গৈ পেলাই শিৱৰ আৰতি কৰি তাৰপিছত আৰু এখন মানে দ্বিতীয় কাশীধাম বনাব বিচাৰিছিলে। তো তাৰ কাৰণে তাৰ পৰা বান ৰজাই শিৱলিংগ লৈ আহিলে ইয়াত বনাম বুলি। তেতিয়া মানে দেৱতাসকল ভয় খাই গ'ল, কাৰণ বানটো এজন অসুৰ আছিলে। তেতিয়া দেৱতাবিলাকে কি কৰিলে যে শিৱলিংগ এটা চুৰ কৰি আনি এই শিঙৰি এইটো জেগাত মানে থৈ দিলে। এতিয়া যিহেতু চুৰ কৰি আনি থৈ দিলে, সেইটো কাৰণে এই দেৱালয়টোৰ নাম তেতিয়াৰ পৰাই শিৱ মন্দিৰটোৰ নাম হ'ল গুপ্তেশ্বৰ দেৱালয়। গুপ্তেশ্বৰ নামতে আছে গুপ্ত যুগ ঈশ্বৰ, সেইটো কাৰণে এতিয়া মানে গুপ্তেশ্বৰ দেৱালয় বুলি কয়। আৰু ইয়াত আহিলে মানুহৰ মনোকামনা পূৰ্ণ হয় বুলি কয়। সেইটো কাৰণে দুইজন আহিছোঁ আমি ভগৱানৰ আশীৰ্বাদ ল'বলৈ। আৰু হ'ল আমি পাহাৰৰ একদম ইয়াতে আছোঁ, একদম ওপৰলৈকে উঠি যাব পাৰি, কিন্তু আমি যোৱা নাই, কাৰণ আমাৰ বাইদেউ অলপ কষ্ট হ'ব নাযাওঁতে। আৰু এইটো চাইডত একে ব্ৰহ্মপুত্ৰ নদী আছে এইটো ফালে।
ইফালে ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে আছে মানে শিঙৰি মন্দিৰ আৰু আমাৰ এংগেজমেণ্টৰ ভিডিঅ' চবেই চাব পাব আহি আছে আৰু আৰু আমি জলদি ঘৰ যাব লাগে মানে ইমান কোনা অভিমান কিয় কৰা ধেমালি বুজি নোপোৱা এতিয়া অলপমান ৰখি দুইজনে অলপ বাগানৰ মাজত ফটো চটো উঠি লওঁ কি ধুনীয়া লাগে ইয়াতে শিঙৰি ৰাস্তা মানে সেইটো কাৰণেই মোৰ ভাল লাগে আগৰ পৰাই ইয়াত চাহ বাগান আছে আৰু শিঙৰি মানে আহিলে মোৰ আগৰ মানে দিনবিলাক মনত পৰি যায় আৰু আগতে সৰুতে মই সদায় মানে গৰম বন্ধ হওক ঠাণ্ডা বন্ধ হওক আমাৰ ইয়াতে মাহী আইতাৰ ঘৰ হয় তাতে মই আৰু মা মানে আৰু দেউতা ইয়াত আহোঁৱেই আৰু বন্ধৰ দিনত ইয়াতে আৰু শিঙৰি মানে আমাৰ বেছি দূৰত ইমান মানে ৰিলেটিভছো নাই সেইটো কাৰণে ইয়াত অহাই হয় আৰু এই চাহ বাগানৰ মাজতে একদম পূৰা খেলি ধূলি থাকোঁ আৰু আজি মানে শিঙৰি অহাৰ আমাৰ আৰু এটা ৰিজন আছে যে আমাৰ মোৰ মা আৰু দেউতাৰ মানে প্ৰেম কাহিনী প্ৰথম ইয়াৰ পৰাই আৰম্ভ হৈছিলে আৰু প্ৰথম জীৱনৰ প্ৰথমটো খোজ আৰু সেইটো কাৰণে বোলো আমি দুইজনেও আগবঢ়াই আগতে ইয়াত আহি অলপ ভগৱানৰ আশীৰ্বাদ লৈ গ'লোঁ এতিয়া আমি অলপ ইয়াত ফটো উঠোঁ তাৰপিছত জলদি ঘৰ যাওঁ কাৰণ এতিয়া 2টা বাজিবই হ'ল আৰু দেউতাই চাগে ৰখি আছে ভাত খাবলৈ জলদি ঘৰ যাওঁ 5 মিনিটত গৈ আছোঁ হা বেছি টাইম এতিয়া আৰু মজা লাগিলে আজি আমাৰ মানে ফাৰ্ষ্ট ট্ৰেভেল ব্লগ কালিতো এটা মানে এদিনা এটা বনালোৱে আমি ফাৰ্ষ্ট কনচাৰ্ট চাব যোৱা আজি আমি ফাৰ্ষ্ট একেলগে ট্ৰেভেল কৰিলোঁ মানে অলপ ওচৰ জেগাত আৰু নেক্সট আমাৰ একেলগে ট্ৰেভেল আহি আছে ক'ত যাম ফোন কৰি দিয়া মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু তাৰ পৰা পাৰিলে ভূটানত যাম সকলোৱে চাব মৰম দিব ভাল লাগিব আমাৰ SR ট্ৰেভেল টেইলছ সকলোৱে লাইক কমেণ্ট এণ্ড সাবস্ক্ৰাইব কৰি দিব